নমস্কাৰ, মই লেখাপ্ৰিয়া পাত্ৰ। যোৱাকালি অসম বিধানসভাৰ মাজমজিয়াত যি এক অতি লজ্জাজনক ঘটনা সংঘটিত হ'ল, যি ঘটনাই অসমৰ প্ৰায় সকল ৰাইজৰে মন মগজু থিপাই গৈছে। আমি কি এখন অতি বৰ্বৰ অসভ্য সমাজত বাস কৰি আছোঁ নেকি, য'ত ৰূপজ্যোতি কুৰ্মীহঁতৰ নিচিনা এজন বিধায়কে আন এজন বিধায়কক বিধানসভাৰ নিচিনা এখন পবিত্ৰ সদনত মাজমজিয়াত মাৰিবলৈ উদ্যত হোৱাৰ লগতে অন্য এজন বিধায়কৰ মাইক ভাঙি দিম, ফটুৱা, অসভ্য, অফটুৱা, বান্দৰ এনেকুৱা ধৰণৰ অসাংবিধানিক শব্দ ব্যৱহাৰ কৰিবলৈ সুবিধা লাভ কৰিছে। কালি পৰিৱেশটো চাই এনেকুৱাই লাগিছে যেন আমি এখন অতি অসভ্য বৰ্বৰ ৰাজ্যত বাস কৰি আছোঁ। এজন উপাধ্যক্ষৰ সন্মুখত এজন চৰকাৰী পক্ষৰ নেতাই বিৰোধী পক্ষৰ নেতাক মাইক ভাঙি দিম বুলি ক'বলৈ ক'ত সাহস পালে? কাৰ সাহসত এওঁ বলিয়ান হৈছে? ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই শিৱসাগৰৰ সন্মানীয় বিধায়ক অখিল গগৈদেৱ, যি আচলতে সঁচাই এজন গুণী জ্ঞানী শিক্ষিত সকলো বিষয়ৰ ওপৰত অধ্যয়নশীল এজন ব্যক্তি, যাক শিৱসাগৰৰ শিক্ষিত ৰাইজে ভোটদান কৰি তেওঁলোকৰ সমস্যাসমূহ যাতে সদনত উপস্থাপন কৰিব পাৰে তাৰ বাবে ভোটদান কৰি জয়যুক্ত কৰি আনিছে, সেইজন বিধায়কৰ মাইক বন্ধ কৰি দিম বুলি ক'বলৈ ক'ত সাহস পালে? তেওঁ কি মাইক বন্ধ কৰি অখিল গগৈ মুখ বন্ধ কৰিম বুলি ভাবিছে নেকি? সেইটো কস্মিন কালেও সম্ভৱ নহয়। অখিল গগৈ এনেকুৱা হাজাৰ ৰূপজ্যোতি কুৰ্মী ওলাই আহিলেও অখিল গগৈ মুখ কেতিয়াও বন্ধ কৰিব নোৱাৰে। সিংহ সদায় সিংহই। অখিল গগৈ অসমৰ প্ৰত্যেকটো সমস্যাত, অসমৰ প্ৰত্যেকজন ব্যক্তিৰ সমস্যাত সজোৰে বিধানসভাত মাত মাতি আহিছে। অসমৰ বিধানসভাৰ পৰা বাহিৰলৈকে সকলো ক্ষেত্ৰতে সজোৰে মাত মাতি আহিছে। আৰু সেইজন ব্যক্তিৰ মাইক বন্ধ কৰি দিম বুলি কোৱা, এই মাইক ভাঙি দিম বুলি কোৱা এই ৰূপজ্যোতি কুৰ্মী নামৰ এই অসভ্য বিধায়কটোক ৰাইজে যদি এই ২৬ চনত এসেকা নিদিয়ে, কিন্তু তাৰ ফল আকৌ ভুগিব মৰিয়নিবাসীৰ ৰাইজে আকৌ ভুগিব। মই এগৰাকী মৰিয়নিৰ ভোটদাতা হিচাপে অতি লজ্জিত হৈছোঁ কালি তেওঁৰ সেই কৰ্মকাণ্ডত। যিহেতু মৰিয়নি সমষ্টিত বিশেষ একো কাম হোৱা নাই, ৰাস্তা ঘাট এতিয়াও বেয়া, পানীৰ সমস্যা, এম্বুলেন্সৰ অভাৱত ৰোগীৰ এতিয়াও মৃত্যু হয়, ধুদৰ আলিটো এতিয়াও ভাল হোৱা নাই, গিবনখনক লৈ এতিয়াও সমস্যা। সেই সমস্যাবিলাকত তেওঁ চকু নিদি তেওঁ বেলেগ বিধায়কক মাৰিম, কাটিম, বান্দৰ সেইবিলাক কৰি থাকোঁতে তেওঁৰ সময় গৈছে। আৰু এই আচলতে উপাধ্যক্ষজনলৈও মোৰ পুতৌ উপজিছে। তেওঁ সেই ছাত্ৰ ছাত্ৰীসকলৰ সন্মুখতে বিধানসভাৰ মাজমজিয়াত তেওঁৰ চৰকাৰী পক্ষৰ এজন বিধায়কে ইমান অসভ্যালি কৰিছে, তাৰপিছতো তেওঁ একো নক'লে, জাষ্ট মাত্ৰ এটা ৱাৰ্ণিং দি থৈ দিলে। এইটো অতি লজ্জাৰ বিষয়। আচলতে উপাধ্যক্ষজনক মই অধ্যক্ষজনতকৈ অকণমান জ্ঞানী বুলি ভাবিছিলোঁ, তেওঁ একেই ওলালে, যিটো মানে চকুত পৰিছে, ভাল লগা নাই। তেওঁলোকে এই বিষয়বিলাকত চকু দিব। আৰু এটা কথা, ৰূপজ্যোতি কুৰ্মীয়ে আজি দেখিবলৈ পাইছোঁ বিজেপিৰ তেওঁলোকৰ অফিচৰ পৰা তেওঁলোকে এখন পত্ৰ দিছে, য'ত কোৱা হৈছে ৰাইজৰ ওচৰত ক্ষমা বিচাৰিব লাগে। কেৱল ৰাইজৰ ওচৰতে ক্ষমা নহয়, তেওঁ বিৰোধী বিধায়কসকলৰ ওচৰতো ক্ষমা খোজা উচিত। তেওঁ কালি যিটো অসভ্যালি কৰিলে, সেই অসভ্যালি আচলতে আমি নৱপ্ৰজন্মৰ ভোটাধিকাৰ হিচাপে কেতিয়াও গ্ৰহণ কৰিব পৰা নাই। আমাৰ ভাল লগা নাই। আমি এনেকুৱা ৰাজনীতি কেতিয়াও আশা নকৰোঁ। দ্বিতীয়তে, উপাধ্যক্ষ মহোদয়, আপুনি যিহেতু মাৰ্চেল লগাই তেওঁক বাহিৰ কৰিব নোৱাৰিলে বা বহিষ্কাৰ কৰিব নোৱাৰিলে, আপুনি এটা কাম কৰক, আপুনি এটা গঁৰালৰ ব্যৱস্থা কৰক, য'ত ৰূপজ্যোতি কুৰ্মী নামৰ সেই বিধায়কজনক সেই গঁৰালটোৰ ভিতৰত বিধানসভাৰ মাজমজিয়াত ৰাখি থ'ব পাৰে। কাৰণ কালি তেওঁ মানুহ মাৰিবলৈ তেওঁ উদ্যত হৈছে। কাইলৈ পৰহিলৈ যে তেওঁ আপোনালোককো নেমাৰিব, কোনো নুই কৰিব নোৱাৰি। সেয়েহে এই বিধায়কজনক ৰাখি থ'ব পৰাকৈ এটা গঁৰালৰ ব্যৱস্থা কৰক, য'ত তাত ৰাখিহে তেওঁক ভাষণ দিবলৈ দিব। নহ'লে এই বিধানসভাৰ ভিতৰত থকা সদস্যসকলৰ কিন্তু তেওঁৰ পৰা ভয় আছে দেই, ভয় আছে। সেয়েহে আপোনালোকে এই ব্যৱস্থাটো অতি সোনকালে কৰক। ধন্যবাদ। জয় অসম।